চিপাঝাৰ উন্নয়ন খণ্ডত অৰুণোদয় কাগজপত্ৰ জমা দিবলৈ আঁচনি বঞ্চিত মহিলাৰ হেতাৰ পৰা চৰকাৰে অৰুণোদয় 3.0 আঁচনি তালিকাভুক্ত হিতাধিকাৰীৰ ধন বেংক একাউণ্টত দিয়ে যদিও আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে শ শ মহিলা হিতাধিকাৰী। আঁচনিৰ আগতে লাভ কৰা বহু হিতাধিকাৰীৰ ধন নিজৰ বেংক একাউণ্টত নোসোমোৱাত কিংকৰ্তব্য বিমূঢ় হৈ পৰে। নতুনকৈ আবেদন জমা দিয়া বহু মহিলাও আঁচনিৰ লাভৰ পৰাও বঞ্চিত হয়। আঁচনি লাভত বিধৱা বিকলাংগ অবিবাহিত বয়সীয়াল ছোৱালীৰ দৰে আঁচনিত অগ্ৰাধিকাৰ লাভ কৰাৰ হিতাধিকাৰীও বঞ্চিত হৈছে। কিয় আঁচনিৰ ধন বন্ধ হ'ল তাৰ কোনো সদুত্তৰ কোনেও দিব নোৱাৰাৰ পিছত চিপাঝাৰ উন্নয়ন খণ্ডত অৰুণোদয় ধন নোপোৱা মহিলাসকলক নিজৰ কাগজপত্ৰসমূহ পুনৰ জমা দিবলৈ জনোৱাত প্ৰতিটো দিনতেই শ শ মহিলাই হাতে হাতে নিজৰ কাগজপত্ৰ লৈ উন্নয়ন কাৰ্যালয়ত জমা দিয়ে। বঞ্চিত মহিলাসকলে তেওঁলোকে অৰুণোদয় পাব নে নাপাব তাক কিন্তু কোনেও ক'ব নোৱাৰে। নিউজ 6 ৰিপৰ্ট AIN লাইভ। মোৰ নাম দীপিকা দেৱী। পঞ্চায়ত গোৱালপাৰা পঞ্চায়ত চেগেলি আছে। হয়, অৰুণোদয়ৰ কাৰণে আগে পাই আছিলোঁ 850 টকাৰ পৰা পাইছোঁ, কিন্তু এতিয়া হঠাৎ মানে নাই। তাৰ কাৰণে আবেদন দিব আছে নেকি? তাৰ বাবে ইয়াতে আহিছোঁ আৰু কিবা ক'ব খোজে নেকি যে কি কাৰণত কথা কি বন্ধ হ'ল কিবা সেইবিলাক একো কোৱা নাই। কি কাৰণত কিন্তু নতুনৰ সোমাইছে আকৌ আমাৰবিলাক গোটেই কাটি দিছে, কিন্তু আমিতো পাব লগা মানুহ আমাৰতো একো নাই। আৰু মোৰ ঘৰত বিবাহ বিচ্ছেদৰ ছোৱালীও আছে। আমাৰ নামটো কওক। পঞ্চায়তৰ আমি অজয় ভিতৰত ছোৱালী আমি আগতে পাই আছিলোঁ। এতিয়া আবেদন দিব আহিছে নেকি? এতিয়া কিবা আশা এটা হৈছে নে পাম বুলি আশা নাই। কাগজ জমা দিলোঁ আগতে আটাইখিনি হেৰি পাই আছিলোঁ আগতে পাই আছিলোঁ এইবাৰ পোৱা নাই। এইবাৰো নাহিল কিন্তু আমি গেছৰ কাৰ্ডখন পোৱা নাছিলোঁ। দেশপাৰা পঞ্চায়ত মালিকৰ নাম গোলক শৰ্মা। আজি এটা চকু যে অন্ধ আৰু এটা চকু নেথাকে। GMCতে লেন্স দুইবাৰ খুৱাইছোঁ। চাৰিটা বছৰ আৰু বিকলাংগ টকা পোৱা নাই। আগতে পাইছিলে নাই? মই অৰুণোদয় পাই আছিলোঁ। এইবাৰ পোৱা নাই? এইবাৰ পোৱা নাই। একো হেৰি নাই। আবেদন দিব আহিছে নেকি? আবেদন লৈ আছে দিবৰ কাৰণে? হয়। নামটো? মঞ্জু শৰ্মা। ক'ৰ পৰা আহিছে? আমি কি আহিছে? কিয় আহিছে? অৰুণোদয় পাওঁ নাই। পোৱা নাই? আগতে পাইছিলে নাই? নাই। আবেদন দিব আহিছে ন? নাম নিৰুপমা ডেকা। আগতে পাই আছে? কোন পঞ্চায়ত? কোন পঞ্চায়ত? এইবাৰ পোৱা নাই? আবেদন দিলে? আগতে পাইছে? আপোনালোক কিমান মানুহ পোৱা নাই? কিমান মানুহ পোৱা নাই? আমাৰ 6জন 7জন মানে কোন পঞ্চায়ত? পোৱা নাই? আবেদন দিব আহিছে? আবেদন কৰিছিলে না? আবেদন কৰিছিলোঁ গোট কমিটি দিয়ে সেইটো দিছিলোঁ কাগজখিনি। তেওঁ কাগজখিনি আকৌ ইয়াতে লৈ আহিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।